আজি মহাবুল হক ইমান ডাঙৰ এটা প্ৰতিষ্ঠাপক মানে অসমৰ নহয় ভাৰতৰ গৌৰৱ বুলি ক'ব লাগিব। বিশ্ব দৰবাৰত যিজন ব্যক্তিৰ মানে এটা অনুষ্ঠান জিলিকি উঠিছে মানে তেওঁৰ মকছেদ আলীৰ পৰা যেনেকৈ ঢেকীয়াজুলি আৰক্ষী থানাৰ বিষয়াই জোৰ জুলুম কৰি তেখেতৰ পৰা মানে এজাহাৰ দাখিল কৰাই লৈছে বা তেখেতৰ ওপৰত এটা জুলুম প্ৰয়োগ কৰিছে। অসমত মাইনৰিটি বা মুছলমান জাতিৰ ওপৰত এটা টাৰ্গেট কৰা হৈছে। আমাৰ জাতীয় দল সংগঠন যিবোৰ আছে তেওঁলোক যে গুৱাহাটীত থাকি লম্ফজম্প কৰে, জাতিৰ দলালি কৰি তেওঁলোকে মানে ইনকামৰ এটা চ'ৰ্চ ওলাই লৈছে, তেওঁলোকক মই দোষাৰোপ কৰিব বিচাৰোঁ যে অসমৰ ভিতৰত ইমান ডাঙৰ ডাঙৰ মানে মুছলমানৰ ওপৰত অত্যাচাৰ হোৱাৰ পিছতো কিয় তেওঁলোকে নিমাতী কন্যা। প্ৰথমতে মই ESTM-ৰ বিষয়ে এইখিনি কথা ক'বলৈ মানে বিচাৰিছোঁ যে বিশেষকৈ ইমান দিন টিভিয়ে আৰু মিডিয়াৰ বিভিন্ন সাংবাদ মাধ্যমত মই শুনিছোঁ এই বিষয়টোৰ ওপৰত মানে আমি ইমান গুৰুত্ব দিয়াও নাছিলোঁ বা বিশেষকৈ জনাও নাছিলোঁ। পৰিতাপৰ বিষয় হ'ল যোৱাকালি আমাৰ এই চিৰাজুলি বৃহত্তৰ চিৰাজুলি অঞ্চলৰ ৰহমানপুৰৰ ESTM-ৰ এগৰাকী ছাত্ৰৰ অভিভাৱকৰ মুখৰ পৰা কালি যেতিয়া আমি শুনিবলৈ পালোঁ নিউজৰ মাধ্যমেদি, আমাৰ ঘৰৰ পৰা বেছি দূৰত নহয়, 1 পৰা 1.5 কিলোমিটাৰ দূৰত্বত, তো তেখেতৰ কথাৰ ওপৰত এটা স্পষ্ট ওলাই পৰিছে যে ESTM-ৰ স্বত্বাধিকাৰী মাহবুবুল হকক যি মানে অত্যাচাৰ কৰা হৈছে এইটো গোটেই অন্যায়। আৰু এনেকেই চাগে আমাৰ এই ৰহমানপুৰ গাঁৱৰ নিবাসী মকছেদ আলীৰ পৰা যেনেকৈ ঢেকীয়াজুলি আৰক্ষী থানাৰ বিষয়াই জোৰ জুলুম কৰি তেখেতৰ পৰা মানে এজাহাৰ দাখিল কৰাই লৈছে বা তেখেতৰ ওপৰতো এটা জুলুম প্ৰয়োগ কৰিছে। আৰু সেই সংক্ৰান্তত মই ক'ব বিচাৰোঁ যে অসমত মাইনৰিটি বা মুছলমান জাতিৰ ওপৰত এটা টাৰ্গেট কৰা হৈছে, অইন একো নহয়। অকল মহাবুল হকৰ বিষয়ে নহয়, মুছলমানৰ ওপৰত বিভিন্ন সময়ত বিভিন্ন ব্যক্তিয়ে বিভিন্ন ধৰণৰ হাৰাশাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু তাৰ বাবে মই চৰকাৰক দোষাৰোপ নকৰোঁ, দোষাৰোপ কৰোঁ আমাৰ জাতীয় দল সংগঠন যিবোৰ আছে তেওঁলোক যে গুৱাহাটীত থাকি লম্ফজম্প কৰে, জাতিৰ দলালি কৰি তেওঁলোকে মানে ইনকামৰ এটা চ'ৰ্চ ওলাই লৈছে, তেওঁলোকক মই দোষাৰোপ কৰিব বিচাৰোঁ যে অসমৰ ভিতৰত ইমান ডাঙৰ ডাঙৰ মানে মুছলমানৰ ওপৰত অত্যাচাৰ হোৱাৰ পিছতো কিয় তেওঁলোকে নিমাতী কন্যাৰ দৰে ঘৰত বহি বা কোনোবা ৰুমত বহি মানে আলোচনা কৰে, তেওঁলোকে কিয় মানে ৰাজপথত ওলাই নাহে বা তেওঁলোকে কিয় ইয়াৰ ওপৰত মানে প্ৰতিক্ৰিয়া সৃষ্টি নকৰে। মানে গোটেই মুছলমানৰ ওপৰত ক'ব লাগিব আজি মহাবুল হক ইমান ডাঙৰ এটা প্ৰতিষ্ঠাপক মানে অসমৰ নহয় ভাৰতৰ গৌৰৱ বুলি ক'ব লাগিব। বিশ্ব দৰবাৰত যিজন ব্যক্তিৰ মানে এটা অনুষ্ঠান জিলিকি উঠিছে মানে তেওঁৰ জৰিয়তে ভাৰতক মানে এটা দিনত প্ৰতিনিধিত্ব কৰাৰ মানে আশা প্ৰকাশ কৰিছে, মানে তেখেতকে ভয় কৰিছে। তো অহা দিনবোৰত মুছলমানৰ ওপৰত কি নহ'ব। আজি কেইদিনমান আগত আমাৰ স্থানীয় মন্ত্ৰী বিধায়ক অশোক সিংঘাল ডাঙৰীয়া দেৱে শিংগৰী এটা ঐতিহ্যমণ্ডিত এটা মেলা হয়, আমি ককা দেউতাৰ পৰাই শুনি আহিছোঁ, কিন্তু তেখেতে এই জাতিটোক ধৰি যি তুলংগা এক মন্তব্য কৰিছিল মিয়া বুলি, তাৰপিছতো মই দেখা পোৱা নাই বা অসমৰ ৰাইজে দেখা পোৱা নাই দল সংগঠনৰ পৰা ভাল এটা প্ৰতিক্ৰিয়া বা ভাল ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিবলৈ পৰা নাই। তো গতিকে এই জাতীয় সংগঠনবোৰ নিজৰ স্বাৰ্থৰ কাৰণে জাতিৰ দলালি বাদ দি জাতিৰ হকে মাত মাতা শিকক। কাৰণ আপোনালোকে এনেই মানে জাতিৰ অভিভাৱক হিচাপে মানে ইলেকশ্যন আহিলেই মানে কোনোবাই হোটেলত বহি ডাঙৰ ডাঙৰ লেকচাৰ মাৰি জাতি বিক্ৰী নকৰিব। জাতি বচোৱাৰ যিটো প্ৰচেষ্টা, জাতিৰ ওপৰত যেতিয়া অত্যাচাৰ চলে, জাতিৰ যেতিয়া অপমানিত হয়, তেতিয়া আপোনালোকে বিভিন্ন গাঁও অঞ্চল বা চহৰ অঞ্চলৰ একত্ৰিত হৈ সকলো দল সংগঠন নিৰ্বিশেষে একত্ৰিত হৈ অন্তত জাতিৰ হকে মাত মাতিব লাগে। মই এই মাতৃভূমি নিউজৰ মাধ্যমেদি সমূহ জাতীয় সংগঠনক আমি আহ্বান জনাইছোঁ। আৰু এটা চমু প্ৰশ্ন, যিহেতু যোৱাকালি এনেধৰণে গোটেই অসমত যিগৰাকী অভিভাৱক মুকছেদৰ বিষয়টো বিয়পাই পৰিছিল আৰু বিশেষকৈ বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছিল, যিহেতু প্ৰথম যিজনে নিউজটো কৰিছিলে ছেটেলাইট চেনেলে বজাইছিলে, গতিকে নিউজটো বৰ্তমান দেখা পোৱা যোৱা নাই। এই বিষয়ত আপুনি কি ক'ব, যিহেতু সংবাদদাতা বা সংবাদকৰ্মী সংবিধানৰ ৪ৰ্থ স্তম্ভ বুলি আখ্যা দিয়া হয়, এই বিষয়ত কি ক'ব?
এয়া দেখিবলৈ পাইছোঁ যে গোটেই বস্তুটো যিহেতু চক্ৰান্তমূলকভাৱে মেহবুল হকৰ ওপৰত মানে এক অত্যাচাৰ জাপি দিছে, তাৰ বাবে হয়তো সাংবাদিকগৰাকীয়ে নিউজটো পঠিয়াই দিয়াৰ পিছতো ছেটেলাইটৰ মাধ্যমত দি বা তেওঁলোকৰ হেড অফিচৰ পৰা যে এইটো ডিলাইট কৰিছে বা এইটো নাইকিয়া কৰিছে, এইটো পৰিতাপৰ বিষয়। ইয়াৰ ওপৰত অসমবাসীয়ে জনা দৰকাৰ যে মেহবুল হক ডাঙৰীয়াৰ ওপৰত যে কিমান ডাঙৰ বৰ অত্যাচাৰ চলিছে, এয়াই এক বাস্তৱ প্ৰমাণ। তো এয়া দূৰত্বতো নহয়, আমাৰ ঘৰৰ পৰা 1 কিলোমিটাৰ দূৰত্বত আমাৰ লোকেল স্থানীয় জেগাতে যদি এনেকুৱা হৈছে অসমৰ ভিতৰত আৰু ক'তনো কিমান মেহবুল হকৰ ওপৰত অত্যাচাৰ চলিব। তাৰ কাৰণে যদি অসমৰ মাইনৰিটি দল সংগঠনে সজাগ নহয়, মেহবুল হকৰ নিচিনা ব্যক্তিৰ যদি ইমান ডাঙৰ অত্যাচাৰ কৰিব পাৰে অসমৰ বিভিন্ন মান্যগণ্য ব্যক্তিৰ ওপৰত যে কালি নকৰিব, তাৰ কোনো নুই কৰিব নোৱাৰি।